দাঁড়ায় ভাবতে ঘাতে মহাযুদ্ধর অবসান। কিন্তু অহংকারী দুর্যোধনে তাক করিলে প্রত্যাখ্যান। ধর্মা ধর্ম একুকে নগণী তোমাকু করিলে অপমান। কোৱা কোৱা দয়াময়, শান্তি প্ৰতিষ্ঠাৰ বাবে আৰু কি কৰো উপায়? ধৰ্মৰাজ, যদুপতি, দুৰ্যোধনৰ অহংকাৰৰ অগ্নি আজি শান্তিৰ প্ৰস্তাৱ জ্বলি শেষ হৈ গ'ল। যুদ্ধ অনিবাৰ্য। প্ৰতিশোধৰ ভীষণ অগণিত এতিয়া সমগ্ৰ ভাৰত চলিব। উত্তম কথা। এই গদাধাৰী বিকুদৰে তাকেই বিচাৰে কৃষ্ণ। আই ভক্তি নকৰি বিচাৰ লক্ষ্য মাথো অঞ্চলের মুক্তকে বেনিযুক্ত কৰাৰ। সেয়াই হ'ব দাদা, ৰণশিখা বাজিব চিৰেই। অধৰ্মীৰ তপ্ত শোণিতেৰে ৰক্তাক্ত হ'ব আজি কুৰুক্ষেত্ৰ ভূমি। আউসীৰ অন্ধকাৰ নামিব চিৰেই। যতেই নাথাকক কিয় শত্ৰু সেনাগণ নোৱাৰে হাৰিব কোনো। বিচাৰি বিচাৰি সেই কৌৰৱ দুৰ্জন্দ বিমাৰ্জনে কৰিব পুৰাণ জীৱনৰ পণ। অস্বাগত অৰ্জুন দাদা, অত্যহেনা ৰক্তেৰে ৰঞ্জিত হব ধৰাতল। চতুৰ্দিশে জ্বলিব কেৱল বিষাক্ত অনল। প্ৰচণ্ড গতা মোৰ উঠিব গৰজি। মুণ্ডহীন ভক্তৰ দেহ মৰিব বাগৰি। যদুপতি, তুমি হেন দয়াময় থাকোতে সহায় পাণ্ডৱৰেই হ'ব জয়, কোনো শংকা নাই। মই কি কৰিম ধৰ্মৰাজ? যদুপতি, হোৱা হলে মহাবীৰ মই নাথাকিলোহেঁতেন জৰাখণ্ডৰ ভয়ত পলৰীয়া হৈ। যদুপতি, নাৰায়ণী সেনা মোৰ অতিকে নিপুণ। সিও আজি কৌৰৱৰ পক্ষত, আৰু নিজে মই অস্ত্ৰ নধৰো বুলি ৰাখিছো প্ৰতিজ্ঞাই ভাৰত যুদ্ধ। কৃষ্ণ, কোৱা দাদা, কুৰুক্ষেত্ৰ মহাসমৰত কিদৰে সহায় কৰিম বাৰু মই পঞ্চ পাণ্ডৱক? যদুপতি, হাতত তুলি লৈ মুক্ত অখি শত্ৰু নাশ নালাগে কৰিব তুমি। পাণ্ডৱে বিচাৰে মাথো বাসুদেৱ কৃষ্ণৰ আৰ্ষিক নিৰ্মালী। পাৰ্থ ৰথৰ সাৰথি হৈ থাকা যদি তুমি দয়াময়, নাই কোনো শংকা ভয় পাণ্ডৱৰে হব যুদ্ধ জয়। মোৰো হে একেই বিশ্বাস। যদুপতি, তুমিতো অতদিনে পঞ্চভাত্তাক কৰিছা কৃপাদান। বনবাস কালত মহাতপ দুৰ্বাসাৰ অভিশাপৰ পৰা তোমাৰ বাবেতো আমি পালো পৰিত্ৰাণ। হে বাসুদেৱ, থাকা যদি সাক্ষাৎ তুমি যুদ্ধ ক্ষেত্ৰত অখি ধৰি নালাগে কৰিব তোমাৰ প্ৰতিজ্ঞা লংঘন। তোমাৰ কৃপা দৃষ্টি লভিলে পাণ্ডৱে অৱশ্যে কৰিব এইবাৰ কৌৰৱ নিধন। ধৰ্ম ৰক্ষাৰ বাবে সন্তৰ সহায় হৈ থাকিব সদায়ে দৈৱকী নন্দন। এতিয়া যোৱা সকলোটি হয় হস্তি ৰথি কৰাগৈ প্ৰস্তুত। শুভক্ষণ শুভ দিন চাই কুৰুক্ষেত্ৰত আমি কৰিম প্ৰৱেশ। সেয়ে হ'ব মাধৱ, বলা ভাই হওক দাদা, ভাতৃঘাতী সমৰৰ বাবে নিজকে কৰোগৈ প্ৰস্তুত। বলা দাদা। অভিশপ্ত জীৱনত মোৰ নিয়তিৰ সতে যুঁজি মই পৰিছো ভাগৰি। এদিন আছিলো মই কবচ কুণ্ডল ধৰি বীৰ চূড়ামণি, কিন্তু ভিক্ষুক দেৱতাই ভিক্ষাৰ চলেৰে কাহি নিলে সকলো মোৰে ছদ্মবেশ ধৰি। দুৰ্যোধন
দুৰ্যোধন পৰম মিত্ৰ মোৰ জগতৰ সকলোৱে জানে এই কথা হৃদয়ৰ সমস্ত শক্তিক সমবেত কৰি অৰ্জুন বধৰ মই কৰিছো প্ৰতিজ্ঞা জন্মদাত্ৰী মাতৃৰ ভুলৰ বাবে আজি মই অভিশপ্ত ক্ষীণ কুলোদ্ভৱ বুলি ঘৃণনীয় আজি জগতৰ মাজত ৰাজমাতা কুন্তি ক্ষত্ৰিয়ৰ সন্মান যাচি পৰিবাৰে সলাব এই কৰ্ণৰে ভাগ্যলিপি অসম্ভৱ অসম্ভৱ কেতিয়াও নোৱাৰা অতীতক কোনেও সলনি কৰিব নোৱাৰে বৃক্ষৰ পৰা খহি পৰা ফল পুনৰ বৃক্ষলৈ উভতি যাব নোৱাৰে নহ'বই কন্তেয় হুতৰ সন্তান মই যাৰে সকলোৱে অধীৰত ৰাধাৰ তনয় মই সখা সখা আহা সখা অংগৰাজ দুদিনৰ পাছতেই কুৰুক্ষেত্ৰ ভূমিত পাণ্ডৱৰ বিনাশ যজ্ঞ হ'ব আৰম্ভ মিত্ৰ মোৰ সখা তুমিয়াই হ'ব লাগে কৌৰৱৰ প্ৰথম সেনাপতি সখা গ্ৰহণ কৰি ৰণক্ষেত্ৰত নেতৃত্ব খেলৰ পৰিচয় দিয়া তুমি নিজে যোগ্যতৰ এয়া তুমি কি কৈছা সখা সখা ভীষ্মধন্য থাকোতে সাক্ষাৎ মোক কিয় তুমি সেনাপতি কৰিব খুজিছা তুমিওতো শুনিছিলা ভীষ্মৰ কথা থাকে যদি হুতপুত্ৰ ৰণ প্ৰাংগণত নাথাকিব ভীষ্মদেৱ ভাৰত যুদ্ধত হুতপুত্ৰৰ বাবে হুতপুত্ৰ হোৱাৰ বাবে ভীষ্মদেৱে কৰিলে মোকে ভীষণ অপমান ভক্তিহীন নপুংসক মই নহৰ দুৰ্যোধন শ্ৰেষ্ঠ ধনুদ্ধৰ মই ৰাধাৰ সন্তান শুনা শুনা প্ৰিয় মিত্ৰ মোৰ শুনা মোৰ সিদ্ধান্ত অৱশেষ সখা থাকে যদি সমৰ ক্ষেত্ৰত ভীষ্ম পিতামহ নকৰে প্ৰৱেশ কৰ্ণই ৰণ প্ৰাংগণ প্ৰিয় সখা মোৰ সখা ভীষ্মৰ অবিহনে যেতিয়াই কৰ্ণৰ সম প্ৰয়োজন এটি মাত্ৰ কৰিবা দেখ এটি মাত্ৰ তুমি কৰিবা দেখ চিহ্ন কৰি পাণ্ডৱৰ ঘেৰে পৰিচয় দিম মই নিজ শকতিৰে হে সখা পিতামহ ভীষ্মদেৱকে সেনাপতি পাতি তুমি ভাৰত যুদ্ধৰ বজোৱা দুন্ধৱী বুজিছো সখা মনোব্যথা বুজিছো তোমাৰ সখা সেই হ'ব সখা তোমাৰ কথাকে সৰুগত কৰি ধ্বংস যজ্ঞৰ ঘোষণা কৰিম মই ভীষ্মকে সেনাপতি পাতি নিশ্চয় কিন্তু সখা সখা জানো মই ভালদৰে সৰু শ্ৰেষ্ঠ পিতামহৰ কথা আৰু তুমিওতো জানা ভালদৰে পাণ্ডৱৰ প্ৰতি পিতামহ অতি স্নেহৱান দুৰ্যোধনৰ সুখৰ বাবে কৰিবনে পিতামহে পাণ্ডৱ নিধন কৰিবনে যুদ্ধ জয় পাণ্ডৱ প্ৰীতি কৰি বিসৰ্জন হয় নাই সখা সখা যুদ্ধ তেনে ভীষ্মদেৱে যেতিয়াই লভিব বিশ্ৰাম তেতিয়াই সমৰ ক্ষেত্ৰত ৰুদ্ৰৰূপে প্ৰৱেশ কৰি কৰ্ণই কৰিব সংগ্ৰাম মুহূৰ্ততে ধ্বংস কৰি সত্যক তোমাৰ অৰুৱাম কৌৰৱৰ গৌৰৱ নিশান ধন্যবাদ সখা দুৰ্যোধনৰে
প্রিয় মিত্র অখা হরিতম বেরোষিত পারে আনন্দ মন মোরে উঠিছে উঠরে ধন্য ধন্য তুমি রাধার নন্দন নোয়ালে শিখিব কোনেও অর্ণ মৃত্যু সমারে এটির বন্ধন খন্তেক বিশ্বমরে অরুয়াই ওরা অখা মহারাজ বেদুর অপেক্ষক খন্তেক আপুনি বেনুৰ কক্ষ আৱশ্যকে মোক কৰিব আহ্বান ভাগ্যই বঞ্চনা কৰা দৃষ্টিহীন ধৃতৰাষ্ট্ৰ মই অন্ধৰ শাসনক কটাক্ষ কৰিও হস্তিনাৰ প্ৰজাগণ ৰথি মহাৰথী সকলোৱে যেন আজি মোক কৰে উপহাস একমাত্ৰ দুৰ্যোধনৰ বাবে সকলোৱে যেন মোক কয় কাণে কাণে হে ৰাজন নৰমেধ যজ্ঞ তুমি নকৰা হাত বন্ধ কৰা ভাতৃ ভাতৃ ৰণ এয়া যে অতি অসম্ভৱ ভিত্তি হৈ মই দুৰ্যোধন আৰু দুৰ্বাসনক নোৱাৰো তেথি যুদ্ধৰ বাবে আকুলাতি জ্বলি আছে নিছা পচিৰে কুৰুক্ষেত্ৰ অন হৈ আছে অৱৰণাঙ্গ হা আছে না আকৌ মন দেখা নাই অখান্ত প্রাণে নিদ্রা এই কথা বাৰু কোনেনো বুজিব অন্ধ হলেও এই কথা মই উপলব্ধি কৰিব পাৰিছো মোৰ চতুৰ্দিশে ঘূৰিব লাগিছে সৈন্যৰ চকৰি মহারাজ ধৃতরাষ্ট্র কোন বেদব্যাস পিতৃদেব হে মহৰিষি এই ধৃতৰাষ্ট্ৰৰ হাতৰ সংৰক্ষণ কৰিবা গ্ৰহণ সৰ্বজ্ঞ আপুনি যে পিতৃয়ে নিজৰ পুত্ৰক সংযত কৰিবলৈ অসমৰ্থ হ'ল সেই পিতৃয়ে নিজৰ পুত্ৰৰ যুদ্ধৰ বিভীষিকা কেনেকৈ বন্ধ কৰিব পিতৃদেৱ এই ক্ষমতা মোৰ নাই তেন্তে ধ্বংস অনিবার্য পিতৃদেৱ যদুপতি কৃষ্ণৰ প্ৰতি কৰা অন্যায় আচৰণৰ বাবে এই মহাযুদ্ধ ইতিহাসে তোমাক কেতিয়াও ক্ষমা নকৰে ধৃতৰাষ্ট্ৰ পিতৃদেৱ আপুনি মোক অভিশাপ দিয়ক পিতৃদেৱ আপুনি মোক অভিশাপ দি ভস্ম কৰক অভিশাপ নহয় ৰাজন আজি মই তোমাক আশীৰ্বাদ কৰিম প্ৰদান আশীৰ্বাদ সঁচাকৈ পিতৃদেৱ আপুনি মোক আশীৰ্বাদ কৰিব প্ৰদান মই প্ৰস্তুত হৈ আহিছো ৰাজন পিতৃদেৱ নিজ পুত্ৰৰ মোহত অন্ধ ধৃতৰাষ্ট্ৰই নিজে সৃষ্টি কৰা মহাবিনাশৰ তাণ্ডৱ প্ৰত্যক্ষ কৰিবলৈ আজি মই দিব্য দৃষ্টি প্ৰদান কৰিম নাই নিজ শতপুত্ৰৰ বিনাশ প্ৰত্যক্ষ কৰাৰ উপায় কৰি নাই এয়া আপুনি কি কৈছে
পিতৃদেব, এয়া তো আশীর্বাদ নহয়, এয়া তো ঘোর অপরাধ। পিতৃয়ে নিজৰ পুত্ৰক এবাৰলৈও প্ৰত্যক্ষ কৰাৰ সৌভাগ্য নহল। সেই পিতৃয়ে নিজৰ পুত্ৰৰ বিনাক কেনেকৈ প্ৰত্যক্ষ কৰিব? পিতৃদেৱ, কেনেকৈ প্ৰত্যক্ষ কৰিব? নালাগে, মোক দিব্য দৃষ্টি নালাগে। অন্ধ হৈ থাকিবলৈ দিয়ক। মই উপায়হীন ধৃতৰাষ্ট্ৰ, তোমাৰ কৃতকৰ্মৰ ফল তুমি নিজেই ভোগ কৰিব লাগিব। পিতৃদেৱ, অন্ধ ধৃতৰাষ্ট্ৰ আজীৱন সাৰথি হৈ আছে সঞ্জয়ে দিব সকলো বতৰা, যেভাছে ভাগ্যত জয় পৰাজয়। মূৰ্খ ধৃতৰাষ্ট্ৰ, এতিয়াও নহল তোমাৰ হিতাহিত জ্ঞান। এতিয়াও কৰিব নোৱাৰিলা তুমি সত্যৰ সন্ধান। বেশ কথা, সঞ্জয়কে মই দৃষ্টিশক্তি কৰিছো প্ৰদান। পিতৃদেৱ, গুৰুকুলৰ ধ্বংসলীলা হওক দৃষ্টিমান, গুৰুকুলৰ ধ্বংসলীলা হওক দৃষ্টিমান। মই আহিলো ৰাজন। মহৰি, হে বিধাতা, ধৃতৰাষ্ট্ৰৰ হৃদয়ত বাৰে বাৰে কিয় পৰ্য খেল পহাৰিছা? জীৱনৰ অপৰাধ নপেলাত পিতৃদেৱেও আহি মোক কৰিলে ভৎসনা। সঞ্জয়, তুমি সঞ্জয়, আজ্ঞা কৰক মহাৰাজ। বিদুৰ, মোক লৈ বলা সঞ্জয়ৰ সমীপে। আহক মহাৰাজ। বলা বিদুৰ, সঞ্জয়। সকলোতে প্রস্তুত আমি, হস্তে হস্তে সুসজ্জিত আমার বাহিনী। মাথু আদেশ দিয়া অতি শীঘ্ৰেই প্ৰৱেশ কৰো কুৰুক্ষেত্ৰ ভূমিত। সেই হব ভীম, শান্তিৰে নহল যেতিয়া শক্তিৰেই কাহিলম পাণ্ডৱৰ প্ৰাপ্যাধিকাৰ। যদুপতি দিয়া অনুমতি, কুৰুক্ষেত্ৰ অভিমুখে হও অগ্ৰসৰ। ধৰ্মৰাজ, যদুপতি শুভ ক্ষণ, শুভ দিন হল উপস্থিত। আনন্দেৰে জনাইছো সন্মতি, কুৰুক্ষেত্ৰত পদাৰ্পণ কৰাৰ এই ক্ষণেই অতি সমুচিত। ধন্যবাদ কৃষ্ণ, তুমিই হবা আমাৰ পথ প্ৰদৰ্শক। ভাইহঁত, ওলোৱা সকলোতে কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণত আজিয়েই আমি কৰিম প্ৰৱেশ। আমি প্ৰস্তুত দাদা। হে মাধৱ, অগ্ৰস্থান লৈ দি যোৱা পাণ্ডৱক পথৰ নিৰ্দেশ উচ্চস্থৰে জয়ধ্বনি কৰা সহদেৱ। জয় জয় দাদা ধৰ্মৰাজৰ, জয় জয় পাণ্ডৱ বীৰগণৰ, জয় জয় জয়। রাধে ঝুঠো প্রেমে তো সরি যায়, ঝুঠো প্রেমে তো সরি যায়।
পৰিধান কৰি লৈ যুদ্ধৰ কবচ সজালো নিজকেই আজি মই কৌৰৱৰ সেনাপতিৰ ৰূপত স্নেহ মমতা সকলো মই দিলো বিসৰ্জন হাতত অস্ত্ৰ তুলি সংঘাৰিম ৰণক্ষেত্ৰত মই পাণ্ডৱ সেনাগণ কৰিছো প্ৰতিজ্ঞা মই অকাশী ভাৰত যুদ্ধত ভীষ্মৰ শক্তি বাধ্য কৰিম কৃষ্ণকে মই অস্ত্ৰ ল'বলৈ যুদ্ধ কাজে ভীষ্ম দেৱে এলৈ না ঘোৰ পদ দেখা দেখা সৰ্বজন পৰীক্ষা কৰিম কিদৰে ৰক্ষা কৰে কৃষ্ণই সৈন্যংগীকাৰ হে গংগাপুত্ৰ কুৰুকুল ৰক্ষক আপুনি কৌৰৱৰ প্ৰধান সেনাপতি বাসুদেৱ কৃষ্ণক জিনিবৰ বাবে ভীষণ প্ৰতিজ্ঞা আজি ৰাখিলে আপুনি কুৰুশ্ৰেষ্ঠ কালিলৈ ভূতিলৈ বেলা আপোনাৰ নিৰ্দেশত নিৰ্ণয় হব কুৰুক্ষেত্ৰত যুদ্ধৰ গতি কথা বৰ পৰা বিচলিত নহয় এই গংগাৰ তলৈ মহুদ্ৰতে প্ৰৱেশ কৰিম কুৰুক্ষেত্ৰৰ বদ্ধভূমিলৈ ক'ত মোৰ কুৰু সেনাগণ ক'ত দুৰ্যোধন আমি প্রস্তুত হয়ে আহিছো পিতামহ আদেশ কৰক কুৰু সেনাপতি ৰথ ৰথাই শাস্তি সকলো প্ৰস্তুত আজি ৰণ সাজে সাজি বেশ কথা ওলোৱা সকলোকে অবিলম্বে যাত্ৰা কৰিম কুৰুক্ষেত্ৰ ৰণভূমি কালিলৈ প্ৰভাতী বেলাত যুদ্ধ যজ্ঞৰ খিতাহুতি হব আৰম্ভ উচ্চস্বৰে সকলোৱে কৰা জয়ধ্বনি জয় কৌৰৱৰ জয় কৌৰৱৰ জয় মহা মহা বীৰগণৰ জয় 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 এ যুদ্ধ যাত্ৰা কৰিছনে বীৰ দুৰ্যোধনৰে সঙ্গে চলে বীৰগণ হৰিয়া গৰ্জনৰে জয় ধ্বনি কৰিছনে অমৰৰ স্থানে ৰাম হৰি ফাল্গুনী সখা এয়াই সেই কুৰুক্ষেত্ৰ ভূমি মহৰ্ষি কুৰুৰ তপস্যাৰ ফল পঞ্চজল কুণ্ডৰে আৱৰা মহাপুণ্যভূমি এই কুৰুক্ষেত্ৰতেই আজি মহাযুদ্ধৰ জ্বলিব গণি কুৰুৰ প্ৰতি পঞ্চ পাণ্ডৱে আমি জনাইছো প্ৰণতে ধৰ্মৰাজ কৌৰৱৰ সেনাহি চাপিল ওচৰ শুনা শুনা সকলোৱে কম্পিত কৰি কুৰুক্ষেত্ৰ ভূমি ভীষ্মৰ শশাংক উঠিছে গৰজি দাদা অনন্ত বিজয় তোমাৰ দিয়া প্ৰত্যুত্তৰ স্বৰ্ণ কৰো দম্ভ কৌৰৱৰ পিতামহৰ আশ্চৰ্যটো নহয় সুসজ্জিত কৰি ৰাখিছে সদায়
ভয় নাই সহা সাজু আছে তোমাৰ বাবে শংকপীঠত নিজেই বাজ্যৰি ধৰি সময় পাৰ্থৰ ৰথৰ সাৰথি সাৱধান হোৱা সকলোতে লক্ষ লক্ষ সেনাৰ নেতৃত্ব লৈ হৌৱা পিতামহে কুৰুক্ষেত্ৰত পাতিছে শিবিৰ। দাদা ধৰ্মৰাজ, দিয়া অনুমতি, ৰণত ধৰি দিওঁ মই হুকাৰি। ধৈৰ্য ধৰা ভাইহঁত। দাদা, এতিয়াও হোৱা নাই যুদ্ধৰ সময়। সূৰ্যোদয় হবলৈ এতিয়াও বাকী। পৰিধান কৰি লৈ যুদ্ধৰ কবচ শত্ৰু সেনাৰ হতে সন্মুখামুখি। দাদা, আহা সকলোতে। সিংহাসনে ৰক্ষাৰ নামত পাণ্ডৱৰ মায়া মুখ দিলো বিসৰ্জন। ন্যায় অন্যায় সকলো জানিও মই অধৰ্মক জনালো প্ৰত্যয়। গৌৰৱৰ সেনাপতি মই কুৰুক্ষেত্ৰ ৰং প্ৰাংগণত পুনবাৰ পকাখিম ভকতে ভীষ্মৰ কাল ৰূপে থিয় দিম মই পঞ্চ পাণ্ডৱৰ। ভীষ্মদেৱ, আচাৰ্য, জানি শুনি মৃত্যুৰ পথত খোজ দিছো আমি। যত কৃষ্ণ তত জয়, আপুনিও জানে ভালদৰে। বাসুদেৱ কৃষ্ণ থাকিলে সহায়, পাণ্ডৱৰে হব যুদ্ধ জয়। তথাপিও গুৰু ভাতৃ আমি দুয়ো জামদগ্নি পৰশুৰামৰ। দুৰ্যোধনৰ সুৰক্ষাৰ বাবে প্ৰাণে কুৰুক্ষেত্ৰত কৰিম সমৰ। প্ৰণাম পিতামহ। যুধিষ্ঠিৰ, এই সময়ত সত্তৰি শিবিৰত তুমি পিতামহ, সহস্ৰ প্ৰহৰীৰ চকুতে ধূলি দি তুমি কেনেকৈ কৌৰৱৰ শিবিৰত কৰিলা প্ৰৱেশ? প্ৰাণৰ মমতা এৰি শত্ৰুৰ শিবিৰলৈ কিয় আহিলা যুধিষ্ঠিৰ? মই যুদ্ধ জয়ৰ আশীৰ্বাদ বিচাৰি আহিছো গুৰুদেৱ। যুধিষ্ঠিৰ, পিতামহ, মই হস্তিনাৰ ৰক্ষক, কৌৰৱৰ প্ৰধান সেনাপতি পাণ্ডৱৰ বিপক্ষে লম্বাস্ত তুলি কৌৰৱৰ শিৰহত পাণ্ডৱৰ জ্যেষ্ঠ তুমি কিদৰে আশীৰ্বাদ দিম যুদ্ধতে জয়ী হোৱা বুলি? হে পিতামহ, পাণ্ডৱৰ চিৰ পূজ্য দুয়োজন কুৰু কুলমণি। পূজ্যজনৰ আৰ্শিক বিনে কোন বাৰু হ'ব পাৰে যুদ্ধত জয়ী? মোক নিৰাশ নকৰিব পিতামহ। আপোনাৰেই পৌত্ৰময় পুত্ৰবধূ কুন্তীৰ তনয়। খৰাঘাতে জৰ্জৰিত কৰাৰ আগতে যুদ্ধ জয়ৰ আৰ্শিক মাথো মাগিছে পাণ্ডৱে। কি কৰিম মই? কিদৰে ভিক্ষুকক নিৰাশ কৰিব ভীষ্মই? যোৱা যুধিষ্ঠিৰ, পিতামহ, অৱশ্যেই পাণ্ডৱৰ হব যুদ্ধ জয়। ধন্যবাদ পিতামহ। হে গুৰুদেৱ, আপোনাতেই অস্ত্ৰ শিক্ষা লভিছে পাণ্ডৱে, আৰু সেই শিক্ষাৰেই আজি আপোনাকেই আঘাত কৰিবলৈ উদ্যত হৈছো গুৰুদেৱ। আমাক অনুমতি দিয়ক গুৰুদেৱ, আমাক অনুমতি দিয়ক। জ্যেষ্ঠজনৰ প্ৰতি তোমাৰ এই ধৰ্মোচিত আচৰণেই তোমাক বিজয়ৰ মুকুট পিন্ধাব। যোৱা যুধিষ্ঠিৰ, প্ৰতি আক্ৰমণৰ প্ৰস্তুত হোৱাগৈ। কিন্তু হে মহাত্মন, ভাৰ্গৱ বিজয়ী পিতামহ ভীষ্ম আৰু গুৰু দ্ৰোণাচাৰ্যক পৰাজয় কৰিব পৰা যোদ্ধা ধৰা বৈক্ষত আছে জানো কোনোজন? পাণ্ডৱৰ জয় কেনেকৈ হ'ব গুৰুদেৱ? যুধিষ্ঠিৰ, সঁচা কথা। যি পৰ্যন্ত মোৰ হাতত অস্ত্ৰ থাকিব, সেই পৰ্যন্ত মোক নিৰস্ত কৰিব কোনেও নোৱাৰিব। মোক পৰাস্ত কৰাৰ ভাৰ তোমাৰ ওপৰত।
পিতামহ যুধিষ্ঠিৰ পিতামহ কোন পুৰুষৰ অস্ত্ৰৰ আঘাতে এই ভীষ্মকে পৰাজয় কৰিব নোৱাৰে কুন্তি পুত্ৰ। পিতামহ পুৰুষৰ দ্বাৰা আবদ্ধ মই। পিতামহ তুমি ইয়াৰ পৰা গুচি যোৱা যুধিষ্ঠিৰ, তুমি ইয়াৰ পৰা গুচি যোৱা। ধন্যবাদ ধন্যবাদ পিতামহ, সভক্তিৰে ধন্যবাদ জনাইছো দুয়োকে। প্ৰণাম। অসহ্য ভীষ্মদেৱ অৰুণ উদয় হল। সূৰ্যদেৱে পূৰ্বতলে মাৰিলে ভুমুকি। সাজু হওক কৌৰৱৰ ৰথিসকল অবিলম্বে পলাচিল কুৰুক্ষেত্ৰ ৰণভূমি। সকল প্ৰস্তুত পুত্ৰ সুসজ্জিত ৰথত কৰকাৰভান বিলম্বৰে নাই প্ৰয়োজন। হেয় হওক হৰ্ষাদি নন্দন। প্ৰস্তুত হোৱা সকলোতে যুদ্ধৰ বাবে। হোৱা বিজুলী বেগেৰে আহে ধনুখন লৈ পিতামহ ভীষ্মদেৱ কুৰু সেনাপতি। ভীম দুৰ্মতি দুৰ্যোধন নকৰিবি বৃথা স্খলন। থাকক সহায় তোৰ গংগাৰ তনয়, ৰণক্ষেত্ৰত কৌৰৱৰ কোনো ৰক্ষা নাই। আজ ফলনে পৰিহাৰ কৰা যুধিষ্ঠিৰ। পাৰা যদি ব্যৰ্থ কৰা হৰৰ পাহাৰ আক্ৰমণ কৰা। আস্ফালন পৰিহৰি কৰি যুদ্ধ কৰি প্ৰকাশ কৰে বাহুৰ শকতে। প্ৰতিহিংসাৰ অগ্নি আজি হল প্ৰজ্বলিত। হাতুতি দিনতে মাথো বৃকুদৰ ভীমৰ হাতত কৌৰৱৰ দশ ভ্ৰাতা গল জমালয়ে।
নৰবেদ মহাযজ্ঞৰ হল আৰম্ভণ। দুৰ্যোধন সাৱধান। তোৰ ৰক্তেৰে আজি সকলোৱে কৰিব তোৰ পিতা, তোমাৰ অস্থিৰে পাখাৰ পাখতি আজি কুৰুবংশত জ্বলাও আজি ভীষণ অগ্নি। অপেক্ষা কৰা পিতা, অন্তিক অপেক্ষা কৰা পিতা। হত কৌৰৱৰ হৰৰ অগণিত কুৰুক্ষেত্ৰ ভূমিত আজি এই সকলোৱে দিব পূৰ্ণাহুতি। বৃহদৰ ভীমৰ গদাৰ আঘাতত ধৰাশায়ী হৈছে আজি কুৰুভাতৃগণ। ভীষ্ম আৰু অৰ্জুনৰ হৰৰ অগণিত ধূম্ৰময় আজি বিশাল গগন। সুন্দৰ বিকুদৰ সুন্দৰ আজি মই পূৰ্ণ বিলম্বে অকুনিৰ পৰে। যদুপতি সখা, কৃপাৰ সাগৰ তুমি। তোমাৰ সাহসী সখা কান্দিবত টংকাৰ তুলি ক্ষত্ৰিয় ধৰ্ম মন কৰিছো পাল। শিক্ষা গুৰু দীক্ষা গুৰু নকৰি বিচাৰ ৰণক্ষেত্ৰত কৰি আছো সৰ্বৰিখন। কিন্তু সখা পিতামহে ধৰিছে আজি মহাকাল ৰূপ। সংহাৰ কৰিয়ে ফালৰ পৰা পাণ্ডৱ সেনাৰ বোৱাব লাগিছে ধৰাত ৰক্তৰ স্ৰোত। কোৱা সখা, কিদৰে ইয়াৰ কৰো প্ৰতিৰোধ? পিতামহক ৰুধিবৰ বাবে নাই যে শক্তি মোৰ এই দুৰ্বল বাহু। সখা হে ভক্ত বৎসল, শক্তি দিয়া মোক। সখা দুৰ্বল নহবা সখা, জিতেন্দ্ৰিয় তুমি কৰি লোৱা তুৰন্তে দুবাহু সবল। জন্মিলে মৰিব এদিন এইয়াতো নীতি চিৰন্তন। এই কথা নহব অন্যথা ভীষ্মৰো এদিন মিলিব মৰণ। হৌৱা চোৱা সখা, আহিছে পিতামহ ৰুদ্ৰনাদ কৰি। বোলা সখা তুলি লোৱা গান্ধীক তোমাৰ, হৌ কপিৰস ৰস কৰি আৰোহণ। গাংগেয়ক তুমি কৰা প্ৰতিৰোধ। সেই হৌ কেশৱ পিতামহ। গাতি পাণ্ডুৰ সন্তান হস্তিনাৰ ৰাক্ষকে ভীষ্মৰ হাতত নিস্তাৰ নহব আদি পাণ্ডৱ সেনাৰ। সাৱধান পিতামহ, সংহাৰ কৰি দুৰ্বল সেনাক ভীৰতাৰ নিৰিব পৰিচয়। গান্ধীবধাৰী অৰ্জুনৰ হৰৰ প্ৰভাৱত সৰ্প হব গৰ্ব তব
জানিব নিশ্চয়। অৰ্জুন, ৰাখিব খুজিছ যদি নিজৰ জীৱন ত্যাগ কৰি গান্ধীপ তোমাৰ কৰি লোৱা আত্মসমৰ্পণ অন্যথা। পিতামহ, ক্ষত্ৰিয় মই আত্মসমৰ্পণ কৰি সমৰ ক্ষেত্ৰত ভীৰুতাৰ নিদেও পৰিচয়। বেছ কথা, পৰিণামৰ বাবে প্ৰস্তুত হোৱা হে কুন্তীৰ তনয় কৃষ্ণই আদি নোৱাৰে ৰুধিব। মই প্ৰস্তুত পিতামহ, হৰ সন্ধান কৰক। দেখিবতে দুয়োবিৰে ৰভিলা ৰণ দেখা দেখা সৰ্বজন দুবে ৰখা গংগাপুত্ৰ দেৱব্ৰত, কিয় বাৰু অধৰ্মীৰ পক্ষ লৈ থিয় দিছা তুমি আপোনজনৰ আগত? ঘূৰি যোৱা তুৰন্তে ৰণক্ষেত্ৰ এৰি, অন্যথা ভোগিব লাগিব তুমি ভীষণ পৰিণাম। মই মোৰ কৰ্তব্য পালন কৰিছো বাসুদেৱ। মোক বাধা দিয়াৰ সাহস আদি কোনেও কৰিব নোৱাৰে। তুমিও নোৱাৰিছ। অহংকাৰ নকৰিবা গংগাপুত্ৰ। ধৰ্ম ৰক্ষাৰ বাবে কুৰুক্ষেত্ৰত মই কৰিছো প্ৰৱেশ। ধৰ্ম ৰক্ষাৰ বাবে সকলো কাৰ্যকে মই